চকা পাতত ঘনচিৰিকাক লৈ সৰু এই কিতাপখনে পাঠকৰ সমাদৰ পোৱাত আমি নিঃসন্দেহে আনন্দিত হৈছোঁ। কোন লিখকেনেও আনন্দিত নহ'ব এনেকুৱা সঁহাৰি পালে। পাঠক সমালোচক সকলৰো পাঠকৰ লগতে সমালোচক সকলৰো গুৰুত্ব কিতাপখনে পাইছে আৰু সেই সমালোচনাসমূহত সাহিত্যৰ বিভিন্ন দিশ বিশেষকৈ পৰিৱেশ সাহিত্যৰ বিভিন্ন দিশৰ বিষয়ে আলোচিত হৈছে আৰু সেইটো আমাৰ বাবেও বহু নতুন নতুন কথা ময়ো নতুন নতুন কথা সেই সমালোচনাৰ পৰা শিকিছোঁ আৰু এই সমালোচকসকলে বৰ সুন্দৰকৈ কিতাপখনৰ গুৰুত্ব পাঠকৰ কাষলৈ কঢ়িয়াই নিয়াত সহায় কৰিছে। নিৰুপমা বৰগোহাঁই বাইদেৱে কিতাপখন পঢ়ি কৰা মন্তব্যই আমাক চুই গৈছে। তেওঁৰ অনুভৱ অন্য ধৰণৰ। শ্ৰদ্ধাৰ নিৰুপমা বৰগোহাঁই বাইদেৱে হেমন্ত বৰ্মনৰ বাঁহ বিচাৰি এজাক চৰাই কিতাপখনৰ সন্দৰ্ভত এইদৰে কয়। সাংবাদিক সুলেখক হেমন্ত বৰ্মনে অলপতে বাঁহ বিচাৰি এজাক চৰাই নামেৰে এখন কিতাপ লিখি উলিয়াইছে। কিতাপখন তেওঁ মোলৈ উৎসৰ্গা কৰিছে। ব্যতিক্ৰমী চিন্তাধাৰাৰে ঘনচিৰিকা চৰাইৰ বিষয়ে বহুতো তথ্য সংগ্ৰহ কৰি সেই চৰাইবোৰক নায়ক নায়িকাৰ পৰা আৰম্ভ কৰি অন্য চৰিত্ৰ চিত্ৰণেৰে তেওঁ এখন অভিনৱ ধৰণৰ কিতাপ লিখিছে। হেমন্তইতো জনা নাছিল মোৰ ঘনচিৰিকাৰ লগত কি সম্পৰ্ক। মই পুৱাৰ চাহকাপ আমাৰ ঘৰৰ দক্ষিণমুখী বাৰাণ্ডাত বহি খাওঁ। মোৰ তেতিয়া সংগী হয়হি এজাক ঘনচিৰিকা চৰাই আৰু কেইটামান পৰুৱা। এখন সৰু মেজত এটা পাত্ৰত চাউল মজুত থাকেই আৰু এনেকৈয়ে মোৰ ঘনচিৰিকাৰ লগত এটা সম্পৰ্ক আজিলৈকে বৰ্তি আছে। সমালোচক অধ্যাপক আনন্দ বৰমুদৈ, অধ্যাপক দীপকজ্যোতি বৰুৱা আৰু অধ্যাপক প্ৰদীপ্ত বৰগোহাঁয়ে কিতাপখনৰ বিষয়ে মনজ্ঞ আলোচনা আগবঢ়াইছে। সাংবাদিক সাহিত্যিক হেমন্ত বৰ্মনৰ বাঁহ বিচাৰি এজাক চৰাই উপন্যাসখন পোনতে স্বাধীন কাকতৰ এটা বসন্ত সংখ্যাত প্ৰকাশ পাইছিল 2014 চনত। সেইফালৰ পৰা এই উপন্যাসখনেই অসমীয়া সাহিত্যত যে প্ৰকৃতি লেখন বা পৰিৱেশতান্ত্ৰিক দৃষ্টিকোণৰ পৰা লেখা প্ৰথম উপন্যাস। পয়েটিক লেংগুৱেজ কৈছে তেওঁ যদি মানে কাব্যিক ভাষা বা কবিতাৰ ভাষাই বা কবিতাৰ চিত্ৰকল্প বা প্ৰতীকী ব্যঞ্জনাই তাক মানে আৰু ঘনত্ব প্ৰদান কৰিছে বা সংক্ষিপ্তকৰণত সহায় কৰিছে। তাৰ এটা উদাহৰণ এনেকৈ কেইটামান উদাহৰণ মই কিতাপখনৰ পৰাই কৈ দিছোঁ। এটা হৈছে এঠাইত লিখিছে 36 পৃষ্ঠাতে আছে, কণী ফুটি পোৱালি ওলাল, চকু মুঠ খোৱা, ঠোঁটৰ ৰং হালধীয়া, তিনিওটা পোৱালি মৰম লগা। এই যে ইমান চুটি চুটি বাক্য, কেইটামান শব্দৰ মাত্ৰ চুটি চুটি বাক্যই তেওঁ মানে তাত যিখিনি মানে পয়েটিক ইমেজ এটা তৈয়াৰ কৰি দিছে। এই যে যেন পাঠকে যেন গৈ দেখাই পাইছে ঘনচিৰিকাটোৰ বাঁহটোত অকণ অকণি পোৱালিকেইটা ওলাইছে হালধীয়া ঠোঁটৰ, এই যিটো মানে গ্ৰাফিক তাৰ যিটো বৰ্ণনা
কাব্যিক এই কবিতাই মানে তেওঁৰ গোটেই নেৰেটিভটো বৃত্তান্তটোক মানে এক ধৰণৰ চুম্বকত্ব আৰু সংক্ষিপ্ততা প্ৰদান কৰিছে যিটো পাঠকৰ ফালৰ পৰা এইটো মানে আমি আমাৰ প্ৰশংসাযোগ্য এই যে প্ৰকৃতিলৈ যিবোৰ পৰিৱৰ্তন আহিছে বিশেষকৈ মানে চৰাইৰ জীৱনলৈ ঘনচিৰিকাৰ জীৱনলৈ ভাবুকি আহিছে যেনে ক'ৰবাত মানে এইবোৰ টাৱাৰবিলাকৰ পৰাতো ভাবুকি আহিছে ক'ৰবাত আৰু তেনেকৈ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কাৰণে সিহঁতৰ থকা ঠাই বা সিহঁতৰ খাদ্যৰ মানে সংকটত পৰিছে এই প্ৰসংগত যিটো মানে ডেজাৰ্টিফিকেশ্যন যিটো আজিকালি নেচাৰ ৰাইটিঙে কৈ থাকে এনভাইৰনমেণ্টেলিজমৰ ফালৰ পৰা এই ডেজাৰ্টিফিকেশ্যনৰ এটা বৰ্ণনা এনেকুৱা মৰুভূমিকৰণৰ এটা বৰ্ণনা এনেকুৱা খৰত বননি শুকাই খেৰ হৈছে খৰত বননি শুকাই খেৰ হৈছে ক'তো এডাল সেউজীয়া ঘাঁহ বন নাই পথাৰ ফাটিছে উৰি থাকোঁতে সিহঁতক জুই একুৰাই খেদি ফুৰা যেন লাগিল গোটেইটো এটা তাত মানে যিটো এটা আক্ষৰিক অৰ্থক চেৰাই গৈ তাৰ যিটো ব্যঞ্জনা যিটো অনুৰণন সি আচলতে যদিও বৰ্ণনাটো সংক্ষিপ্ত সি এটা তাক মানে বিশালতা বা তাক পৰিধি দান কৰিছে এইখিনি পঢ়োঁতে বোধহয় পাঠকৰ নৱকান্ত বৰুৱাৰ ইয়াত নদী আছিল বুলি সেই কবিতাটোৰ এটা ষ্টেঞ্জলৈ এটা স্তবক এটালৈ নিশ্চয় মনত পৰিব সেউজীয়া ঠাই এখনৰ সন্ধান কৰা দূৰলৈ যাবলৈ মনত সাহস আৰু দেউকাত বল লাগিব তপত কেৰাহীত খোজকাঢ়ি থকাতকৈ দূৰলৈ দেউকা মেলা ভাল এই বাক্যবিলাকত মানে ইয়াত যিমান ইয়াত মানে ইয়াৰ আক্ষৰিক অৰ্থতকৈ যে বহুত দূৰলৈকে তাৰ যিটো ব্যঞ্জনা আৰু অনুৰণন ব্যাপ্ত হৈ গৈছে এইবিলাকে মানে কাহিনীটোক সংক্ষিপ্ত কৰাত সহায় কৰিছে আৰু যেটো মানে ভাল গদ্যৰ চানিকি হিচাপে মানে ইয়াক দাঙি ধৰিছে উপন্যাসখনৰ শেষত এটা চিত্ৰকল্প আছে যেটো মানে আন এটা বিখ্যাত চিত্ৰকল্পৰ লগত তাৰো মানে তাৰ এটা জগাই তুলিব পাৰে এইটো এনেকুৱা শেষত উপন্যাসখনৰ শেষত কৈছে হেজাৰৰো অধিক ঘৰ চিৰিকা চোতাল এৰি আকাশমুখী হ'ল আকাশেদি মেলি থোৱা বিশাল এখন চাদৰ উৰি ভাহি গৈ থাকিল এইটো পঢ়াৰ লগে লগে নিশ্চয় পাঠকৰ কিটছৰ এটা বিখ্যাত কবিতা ওড টু অটমৰ যদি শেষ ষ্টেঞ্জাটো সেই ষ্টেঞ্জাটোলৈ নিশ্চয় মনত পৰিব পাৰে কিন্তু ইয়াত এইবিলাকে যে তেওঁ যদিও দেখাত মানে এটা গতানুগতিক যিটো আমাৰ উপন্যাসৰ যিটো নেৰেটিভ বৃত্তান্তৰ যিটো ৰীতি শৈলী সেইটোতে লিখিছে যদিও তাত কবিতাই তেওঁক সহায় কৰিছে আৰু তেওঁ বিস্তৰ তথ্য আচলতে গোটাইছে ঘনচিৰিকা সম্পৰ্কে বিস্তৰ তথ্যৰো তেওঁ অধ্যয়ন কৰিছে আৰু নিজে ফিল্ড ষ্টাডিও কৰিছে গতিকে কিতাপ পঢ়াৰ পৰা বা ফিল্ড ষ্টাডিৰ পৰা নিজৰ কিছুমান অবজাৰভেশ্যন এইখিনি কিতাপখন পঢ়িলেই চকুত পৰে এই যেনেকৈ ঘনচিৰিকাজনী প্ৰথমবাৰৰ কাৰণে কণী পাৰি যেতিয়া আহি নিজৰ কণীকেইটাকে আকৌ নিজে উভতি চাইছে তেতিয়া দেখা পাইছে কোনোবা এটা কণীত যদি অকণমান ৰঙা তেজ লাগি আছে এইবিলাক মানে নিজৰ অবজাৰভেশ্যন বিভিন্ন কাৰণত আৰু যি মানে গ্ৰেটাৰ এৱাৰনেছ যিটো আমাৰ মানে তাতকৈ বৃহত্তৰ যিটো এটা এৱাৰনেছেৰে সজাগতাৰে আৰু আমি আশা কৰিব পাৰোঁ যে এই কিতাপখনে পাঠকক এটা নতুন সজাগতা দান কৰিব আৰু দান কৰিছে কৈছে এসময়ৰ প্ৰখ্যাত সমাজতত্ত্ববিদ তথা লেখক মিনু মাছানীয়ে তেখেতৰ আৱাৰ গ্ৰয়িং হিউমেন ফেমিলি শীৰ্ষক গ্ৰন্থত অভিজ্ঞতামূলক ভিত্তিৰ অৰ্থাৎ এম্পিৰিকেল নলেজৰ জৰিয়তে প্ৰমাণ কৰি দেখুৱাইছিল যে সুসংগঠিত আৰু কোহেচিভ সামাজিক জীৱনৰ প্ৰবৃত্তি অৰ্থাৎ ইনষ্টিংক্টৰ গুণেই এই পৃথিৱীত কেতবোৰ প্ৰাণীয়ে এতিয়ালৈকে জীয়াই থাকিবলৈ সক্ষম হৈছে আৰু যিসমূহ প্ৰাণীৰ এনেধৰণৰ প্ৰবৃত্তিৰ অভাৱ ঘটিছিল তেনেবোৰ প্ৰাণীৰ অস্তিত্ব ইয়াৰ পৰা উক্ত কাৰণতে ক্ৰমাৎ নিচ্ছিন্ন হৈ গৈছে গ্ৰন্থখনিত প্ৰকৃতিৰ সৈতে প্ৰাণীৰ এডাপ্টেবিলিটিৰ অৰ্থাৎ সগোত্ৰীকৰণৰ প্ৰসংগটো মাছানীদেৱে সুন্দৰকৈ ব্যাখ্যা তথা বিশ্লেষণ কৰি দেখুৱাইছিল এই কথাখিনিৰ ভিত্তিটো হেমন্ত বৰ্মনৰ বাঁহ বিচাৰি এজাক চৰাই উপন্যাসখনিৰ উদ্দেশ্য ধৰ্মিতাটোক উপলব্ধি কৰাৰ থল আছে চৰাই বা যিকোনো প্ৰাণীৰে প্ৰবৃত্তিগত জ্ঞান বুদ্ধি অৰ্থাৎ নেচাৰেল উইজডম থাকে আৰু ইয়েই উক্ত প্ৰাণীসমূহৰ অস্তিত্বৰ নিশ্চিতকৰণত মূল ভূমিকা গ্ৰহণ কৰে এক বিশিষ্ট কাহিনী কৌশল
যাক আমি ফেবুলেশ্যন বুলি ক'ব পাৰোঁ। ইয়াৰ জৰিয়তে ঔপন্যাসিকে উপন্যাসখনৰ জৰিয়তে আওপাকে এক সমীক্ষাত্মক চিন্তন আগবঢ়াইছে। উপন্যাসখনৰ কথন ৰীতি অতি সৰল ধৰণৰ, কিন্তু পাৰিপাৰ্শ্বিক জ্ঞানবোধ অৰ্থাৎ ইক'লজিকেল উইজডমৰ প্ৰতীকাত্মক তথা তাত্ত্বিক সন্দৰ্ভ এটাও উক্ত নেৰেটিভত অতি ফলপ্ৰদভাৱে সম্পৃক্ত হৈ আছে। উপন্যাসখনিৰ একাধিক আন্তঃপাঠ আছে আৰু এই ভিন্ন আন্তঃপাঠ স্বত্তেও উপন্যাসখনৰ গঠনাত্মক সংগতিটো সুৰক্ষিত হৈছে। বিষয়বস্তুৰ অনায়াস উপস্থাপনাই উপন্যাসখনিক সাৰ্থকতাৰ এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। Veteran journalist and writer Hemanta Burman is one among several recent writers who have addressed ecological concerns. Burman centralizes the plight of the fluffy flying ball called a domestic sparrow in his charming parabellum Nature, Baah Bisari Ezak Sorai. The short, simple tale tugs at the heartstrings as it pursues the embattled destinies of the sparrow, Rongai, and his fellow birds. Burman seems to have a deep knowledge of the life processes of the countryside, where birds, animals, and humans live in reasonable harmony. However, his primary purpose is to show that all is not well on this planet. One of the sparrows makes the simple but profound statement that the lots of birds and humans are interlinked. This simple awareness seems unavailable to human beings who behave as irresponsible lords of this planet, intent on disemboweling it for whatever treasures it hoards. The choice of the sparrow is very appropriate to highlight issues such as Mother Nature's face turning hostile, the world becoming a burning battleground for survival, and the greed and misdeeds of human beings creating irreversible consequences. The little sparrow is fragile and innocent. Its nests can be robbed and destroyed, and its fledglings killed and eaten. The tale is told in a simple, heartfelt way. The scope of the narrative is amplified, not just through portrayals of moments of contemporary environmental concern, but also through historical allusions about aspects of the sparrow's existence in different geographies. The work can be relished as a charming tale in its own right, although eco-critics will regard it as an addition to the growing body of environmental writings. লেখক কবি জয়দীপ শইকীয়াই কিতাপখনৰ বিষয়ে আলোচনা আগবঢ়াই পৰিৱেশ আৰু মানৱ সমাজৰ ভৱিষ্যত সম্পৰ্কে সুদূৰ প্ৰসাৰী মন্তব্য আগবঢ়াইছে। The import of the novella Baah Bisari Ezak Sorai, or as I transcribed the title in my review of the work as Nest for Quiet Thought, lies, I think, in Hemanta Burman's ability to lend a colossal voice to a diminutive being. He has been able to humanize a creature that some among many are saying is facing extinction. And here I refer to the 6th mass extinction. The mirror that Burman provides us, Homo sapiens, is, I think, incredible. And I think it is about time that we began to take Mother Nature more seriously. COVID-19 was just a grim reminder of what awaits us. As a matter of fact, if one just felt that Hemanta Burman was simply penning a novella about house sparrows or the passer domesticatus, as the petite creature is known zoologically, and such other mundane environmental matters, then I think they could not have been more mistaken. Burman has succeeded, in my opinion, in taking the narrative to a different plane altogether, and one which speaks out aloud about aspects that which are far more important than just nests and species extinction. You know, the angst of anguish
has been very clearly expressed in the work. I mean, it's really superb food for thought for a myriad array of distress, including fascism, communalism, and class struggle. সাংবাদিক সমালোচক মুনিন বায়ানে কিতাপখন পঢ়ি প্ৰকৃতি আৰু পৰিৱেশ সাহিত্যৰ বিষয়ে সুন্দৰ আলোচ আগবঢ়াইছে। হেমন্ত বৰ্মনৰ বাঁহ বিচাৰি এজাক চৰাই, বান্ধৱ পাণবজাৰ গুৱাহাটী, কলেবৰেট সৰু হ'লেও পঢ়ি ভাল লগা সময় উপযোগী কিতাপ। উপন্যাস বা কাহানী যিয়েই নহওক, বাঁহ বিচাৰি এজাক চৰায়ে আমাৰ সময়ৰ পাৰিপাৰ্শ্বিক সংকটৰ বিষয়টো নিৰপেক্ষ দৃষ্টিকোণৰ পৰা অৱলোকনৰ চেষ্টা কৰিছিল। আধুনিকতাৰ প্ৰভাৱে আমাৰ সভ্যতা, সংস্কৃতি, প্ৰকৃতিৰ প্ৰতি ভাবুকি নমাই আনিছে। চৰাই চিৰিকটি, জীৱ জন্তু, গছ লতা এই সকলোৰো মানুহৰ দৰে অনুভূতি আছে। তেওঁলোকেও যে আমাৰ দৰে নিজ নিজ প্ৰজাতিৰ মাজত সম্পৰ্ক ৰক্ষা কৰি চলে, সেই কথা আমি কিয় মানি ল'ব নোৱাৰোঁ? বাঁহ বিচাৰি এজাক চৰাইত ঘনচিৰিকাৰ জীৱনলৈ নমাই অনা বিপৰ্যয়ৰ কথা কওঁতে বৰ্মনে এনে সংবেদনশীলতাৰ পৰিচয়ে দিছে। আন এগৰাকী আলোচক হ'ল তপন হাজৰিকা। তেওঁ কিতাপখন চালি জাৰি চাই সুমন্তব্যকে কৰিছে। অসমৰ এজন লব্ধপ্ৰতিষ্ঠ লেখক হেমন্ত বৰ্মনৰ নাতিদীৰ্ঘ উপন্যাস বাঁহ বিচাৰি এজাক চৰাই 2014 চনতে স্বাধীন কাকতৰ বসন্ত সম্ভাৰত প্ৰকাশ পাইছিল। লেখকৰ মতে ক'তো একো সাল সলনি নকৰাকৈ এতিয়া এই লেখনি কিতাপ আকাৰে ছপা হৈছে। ঘৰচিৰিকাৰ দৰে চৰাইৰ ক্ৰমাগত বংশলোপ, পক্ষীকুলৰ প্ৰতি মানুহৰ হিংস্ৰতা, মানুহবোৰ দেখিছোঁ ৰাক্ষস আৰু গোলকীয় উষ্ণতাক উপজীব্য হিচাপে লৈ ৰচনা কৰা বৰ্মনৰ পাৰিপাৰ্শ্বিক অনুসন্ধান তথা সমালোচনাত্মক এই লেখনি অসমীয়া সাহিত্যৰ এক নতুন ধাৰা সৃষ্টিটো সহায়ক হ'ব বুলি ধাৰণা কৰা গৈছে। কিতাপখন প্ৰকাশ হোৱাৰ আগতে অভিজ্ঞান অনুৰাগে আলোচনীত উপন্যাসখন পঢ়ি পৰিৱেশ সাহিত্য সম্পৰ্কে সুন্দৰ এক আলোচ আগবঢ়াইছিল স্বাধীন কাকতত। বাঁহ বিচাৰি এজাক চৰাই পুথিখনৰ বিষয়ে নিবন্ধকাৰ সমালোচক অভিজ্ঞান অনুৰাগে এনেদৰে কয়। হেমন্ত বৰ্মনে এই সাহিত্যকৰ্মৰ যোগেদি প্ৰচুৰ কল্পনা শক্তিৰ পৰিচয় দিয়াৰ উপৰি এজন পক্ষীবিদ হিচাপেও ওলাই অহা বুলি ক'ব পাৰি। কাৰণ পক্ষী চৰিত্ৰৰ আচৰণ, ভাৱ, ভাষা আৰু মানুহৰ চৰিত্ৰৰ ভাৱ ভাষাৰ লগত ইয়াক এনেকৈ মিলাই দিয়া হৈছে যে পক্ষী জগতৰ সাজ আৰু চিন্তা ভাৱনাৰ এটা বিশেষ মাত্ৰা অনুভৱ কৰিব পাৰি। পক্ষী জগতৰ প্ৰাত্যহিকতা আৰু সিহঁতৰ বাক অক্ষমতাত সোমাই থাকিব পৰা বহুখিনি ক'বলগীয়াৰ প্ৰসংগত লেখকৰ কল্পনা আৰু অনুধাৱন তীক্ষ্ণতৰ নহ'লে বাঁহ বিচাৰি এজাক চৰাইৰ দৰে সাহিত্যকৰ্মৰ সাজ আৰু জুমুঠি সৃষ্টি কৰা সহজ কাম নহয়। এক গুণগুণনি উঠাত তেওঁ পুনৰ ক'লে, মোক অকলে এৰি যাবলৈ বেয়া পাইছা, চিন্তা নকৰিবা, সকলো ভাল হ'ব। গাঁওবুঢ়াই মাত লগালে, বুঢ়া দেউতাক এৰি মই নেযাওঁ, তহঁতে চিন্তা নকৰিবি, বুঢ়া দেউতাক মই চাম, আৰু তহঁতে যদি সেউজীয়া ঠাইৰ সন্ধান পাৱ, কেইটামান ডেকা ঘৰচিৰিকাক পঠিয়াই খবৰ দিবি, তেনে ঠাই পালে ময়ো যোৱাৰ চেষ্টা কৰিম। কিতাপখনত সাধুকথাৰ দৰে বৃত্তান্ত কৈ যোৱা হৈছে আৰু তাৰ স্বাভাৱিকতে সাধুকথাৰো গভীৰ অৰ্থ থাকে আৰু আমি ভাবোঁ পাঠকে সাধুকথা শুনাৰ দৰে, সাধুকথা পঢ়াৰ দৰে বা এই কাহিনী পঢ়ি যোৱাৰ লগে লগে তাৰ গূঢ়াৰ্থও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কাৰণ আমাৰ পাঠক আজিকালি বুদ্ধিমান পাঠক, তেওঁলোকে বিভিন্ন বিষয় তেওঁলোকৰ নখদৰ্পণত থাকে। গতিকে কিতাপখনৰ গভীৰত প্ৰৱেশ কৰাৰ বেলিকা পাঠকে বাধাগ্ৰস্ত হ'ব বুলি আমি ভবা নাই। নিঃসন্দেহে তেওঁলোকে তাৰ গূঢ়াৰ্থ মৰ্মাৰ্থ বুজি পাব। ঘনচিৰিকা নিচেই সৰু চৰাই আৰু ঘনচিৰিকা সদায় মানুহৰ আশে পাশে বাস কৰি আহিছে। ঘনচিৰিকাৰ লগত আমাৰ সৰুৰে পৰা পৰিচয় আছে। এই অকণমানি চৰাইটোৱেই ডাঙৰ বাৰ্তা কঢ়িয়াব পাৰে নেকি, সেই পৰীক্ষা নিৰীক্ষা আমি কৰিছিলোঁ আৰু তাৰ ফলতেই এই কিতাপখনৰ জন্ম।
সৰু চৰাই এটাৰ যি গৃহহীন হোৱাৰ বাসস্থান হেৰুৱাৰ যি বেদনা আৰু সংগ্ৰাম তাক লৈ কিতাপখন আগবঢ়াই নিব বিচৰা হৈছে আৰু তাৰ লগে লগে কেৱল চৰাই জগততে নহয়, কেৱল গোটেই প্ৰাণী জগততে নহয়, গোটেই পৃথিৱীতে এই আমাৰ পৃথিৱীত যি সংকট আহিব পাৰে সেই সংকটক লৈ কিছু ইংগিত এই কিতাপখনৰ মাজত সোমাই আছে। আখ্যান ইতৰ প্ৰাণী লৈ পেলাই ধৰক সাধু ইত্যাদি এইবিলাক হৈছে, কিন্তু আপুনি উপন্যাসিকা এখনি লিখিলে, এনেকুৱা ধৰণৰ এটা কনচেপ্ট আপোনাৰ মনলৈ কেনেকৈ আহিল? এইটো হ'ল 3 দশক আগৰ কথা। হয়, অসমীয়া আলোচনী এখনত অসমত ঘনচিৰিকা নোহোৱা হোৱাৰ বিষয়ে এটা প্ৰবন্ধ ওলাইছিল। হয়, প্ৰবন্ধ বা নিবন্ধ যি কয়, আৰু সেই সময়ত পৃথিৱীজুৰি এটা হৈছেও লাগিছিল যে ঘনচিৰিকা নোহোৱা হ'বলৈ লৈছে। অসমতো সেই একেটা ধৰণৰ কথা হৈছিলে, বিভিন্ন চিঠি পত্ৰ ওলাইছিলে। কথাটোৱে মোক ভবাই তুলিলে যে মই অকণমান জানোচোন, কাৰণ সৰুৰে পৰাতো ঘনচিৰিকাৰ লগতে ডাঙৰ হৈছে। তাৰপিছত মই বিচাৰ খোচাৰ কৰিবলৈ ল'লোঁ, ক'ত কি তথ্য পোৱা যায় নাযায়। এনেকৈ 10-12 বছৰ সময় মোৰ গুচি গ'ল। তাৰপিছতো মই ভবা নাছিলোঁ যে মই এইটো কৰিম, কিন্তু এই যে তথ্য বিচাৰিছিলোঁ তাৰ মাজত মই এনেকুৱা কিছুমান তথ্য পালোঁ যিটো মানৱ জাতিৰ কাৰণে ভয়ংকৰ বা বিপদৰ ইংগিত তাত আছে।
সেই কথাবোৰ বহু বছৰ পাগুলি থকাৰ পিছত হঠাৎ ভাবিলোঁ যে মই যিখিনি সমল গোটালোঁ সেইখিনিৰে মই প্ৰবন্ধ নিবন্ধ কিবা লিখিব পাৰোঁ, কিন্তু তাতকৈ মই উপন্যাস বা উপন্যাসিকা এখনেই নিলিখোঁ কিয়। সেইটো ধাৰণাৰ পৰাই মই এই বিষয়টোলৈ সোমাই গৈছিলোঁ। উপন্যাসখনি আপোনাৰ উপন্যাসখনি প্ৰকাশ পোৱাৰ লগে লগে আমি লক্ষ্য কৰিছোঁ যে যথেষ্ট গ্ৰন্থ সমীক্ষা হৈছে আপোনাৰ উপন্যাসখনৰ ওপৰত। আৰু মোৰোতো এনেকুৱা অনুভৱ হৈছে যে আগতে ধৰক প্ৰকাশ পোৱা উপন্যাসৰ ওপৰত বা গল্প উপন্যাসৰ ওপৰত ইমান লগে লগে ইমানখিনি প্ৰতিক্ৰিয়া আচলতে হোৱা নাছিলে, যেনেকুৱা ধৰণে আপোনাৰ উপন্যাসখনে যিটো সঁহাৰি লাভ কৰিছে সমীক্ষকৰ ফালৰ পৰা। আপোনাৰ কি অনুভৱ? এই সমীক্ষাসমূহৰ পৰা নিঃসন্দেহে মই নিজেও উপকৃত হৈছোঁ, আৰু এইটো বহুমুখী আলোচনাৰ এটা বাট বা সমালোচনাৰ এটা বাট মুকলি হৈছে, কাৰণ ভিন্নজনৰ ভিন্ন মত ইয়াত প্ৰকাশ পাইছে, বিশেষকৈ প্ৰকৃতি, পৰিৱেশ, সমাজ, জীৱন, এই গোটেইবোৰক লৈ হৈছে। কিন্তু এই সমীক্ষাৰ কাৰণটো মই অনুমান কৰোঁ যে বিষয়বস্তুৰ বৈচিত্ৰ্যটোৰ কাৰণেই বোধ হয় সমীক্ষকসকলো আগ্ৰহী হৈছে এইটো কিতাপখনক ব্যতিক্ৰমী ধৰণৰ যিহেতু হ'ল সেইটো এটা কাৰণ হ'ব পাৰিছে। মই তেনেকুৱা ধৰণৰ বুলি ভাবোঁ, কাৰণ ঘনচিৰিকাক লৈ এনেকৈ কোনো কথা হোৱা নাই বোধ হয়। এতিয়া উপন্যাসখনিৰ উদ্দেশ্য ধৰ্মিতালৈ আকৌ ঘূৰি আহিছোঁ। মানে ধৰক মই ভাবোঁ তাতে সামাজিক ন্যায় আৰু গণতন্ত্ৰ সেই সম্পৰ্কটো আপুনি পৰোক্ষভাৱে হ'লেও কিছু মত প্ৰকাশ কৰিব খুজিছে। যেনেকৈ ধৰক আমি কিছুমান বস্তু নাই পোৱা বুলি আমি অভিযোগ বা অনুযোগ আমি তুলি থাকোঁ, কিন্তু আমি নিজেই সংগঠিত নহওঁ। কিন্তু আমি দেখিছোঁ যে ঘৰচিৰিকাখিনি সংগঠিত হৈছে তেওঁলোকৰ সেই সমস্যা সমাধান কৰিবৰ কাৰণে, আৰু এই ক্ষেত্ৰত তেওঁৰ যিটো ট্ৰেডিশ্যনেল উইজডম সেই উইজডমৰো সহায় লৈছে। এই ধৰণৰ কথাবিলাক তাত আছে, আপুনি অকণমান সেইটো ব্যাখ্যা কৰিব নেকি? মানুহ আৰু প্ৰাণী জগতৰ ভিন্নতা নিশ্চয় আছে। আৰু মই বিভিন্ন গাঁও ভূঁই ঘূৰি ফুৰি দেখিছোঁ যে এতিয়াও মানে জনজাতীয় অঞ্চলত এই উইজডমটো আছে। সকলো লগ হৈ কিবা এটা হ'লেই লগ হৈ কাম কৰিবলৈ আগবাঢ়ি আহে, বা তেওঁলোকৰ তাত বাহিৰে উপায়ো নাথাকে, কাৰণ তেওঁলোকক সহায় কৰিবলৈ আন কোনো নাথাকে। গতিকে তেওঁলোকে এই যিটো ট্ৰেডিশ্যনেলি বা পৰম্পৰাগতভাৱে চলি অহা জ্ঞান বুদ্ধি সকলোখিনি তেওঁলোকে কামত লগাব বিচাৰে। আৰু ঘনচিৰিকাৰ বেলিকা মই এই কথাটো এইকাৰণেই হেৰি কৰিব খুজিছোঁ যে মানুহৰ জগতত বিভাজন যথেষ্ট, কিন্তু এটা আদৰ্শ হিচাপে যদি আমি প্ৰাণী জগতলৈ চাওঁ যে তেওঁলোকে এইটো কৰিছে, আমি এইটো কৰিব পৰা নাই, তেনেকুৱা ধৰণৰ ভাৱনা নিশ্চয় লিখাৰ সময়ত আছিল। আপোনাৰ উপন্যাসখনেই আৰু এটি উল্লেখযোগ্য দিশ মই বুলি অনুভৱ কৰিছোঁ, সেইটো হ'ল ইয়াৰ এটা থলুৱা নিৰ্যাস আছে। নামকেইটা এই ঘৰচিৰিকাৰ নামৰ ক্ষেত্ৰতেই হওক বা সামগ্ৰিকভাৱে যিটো পৰিৱেশ আপুনি অংকন কৰিছে সেইটোৱে হওক, নৈ, পথাৰ, বাটৰুৱা গছ ইত্যাদিৰ সৈতে আকাশখনৰো তেনেকুৱা ধৰণৰ এটা হেৰি আছে, যিটোৱে আমাৰ নিজৰ অসমৰ মাটিৰ যিটো হেৰি গুণ, মাটিৰ যিটো ৰূপ লাৱণ্য তালৈ আমাক লৈ যায়। গতিকে এই থলুৱা যিটো নিৰ্যাস সেইটো আপুনি সুলনাই তাত সম্পাদন কৰিছে, এই ক্ষেত্ৰত আপুনি কিবা ক'ব? ঘনচিৰিকা যদিও প্ৰাণী, তেওঁলোকক আমাৰ নিজৰ মানুহৰ দৰেই বুলি ভাবি লৈ থলুৱা ৰূপত অংকন কৰাৰ মই চেষ্টা কৰিছোঁ। যে আপুনি যিটো মানৱীয়কৰণৰ কথা কৈছে, সৰুতে আমি খেৰীঘৰত আছিলোঁ, সেই খেৰীঘৰত ঘনচিৰিকাৰ পোৱালি দিয়ালৈকে আমি দেখিছোঁ, চোতালত উমলি জামলি সিহঁতৰ লগতে ডাঙৰ হৈছোঁ। এই গতিকে মই উপন্যাসখনতো সেই গোটেই চৰিত্ৰবোৰৰ যাতে স্থানীয় বৈশিষ্ট্য এটা থাকে, আমি যিদৰে ডাঙৰ হৈছোঁ সিহঁতো তেনেকৈ ডাঙৰ হৈছে, সেই বৈশিষ্ট্যটো যে সিহঁতৰ মাজলৈকে যায়, মানে আপোন এটা ভাৱৰ যাতে সৃষ্টি হয়। চৰাইৰ বিষয়ে লিখিলেও বা অন্য প্ৰাণীৰ বিষয়ে লিখিলেও তাত যাতে সেই আমাৰ আৱেগ অনুভূতিক চুই যাব পৰা বস্তুবোৰ থাকে। আৰু মই আশা ৰাখিছিলোঁ যে এই বস্তুটোৱে আমাক অকণমান আমাৰ পাঠকক বা
আমাক কাষলৈ টানিব টানিব হয় 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 হাজাৰৰো